স্বাগতম জনাইছোঁ আজি অন্য এটা নতুন ভিডিঅ'লৈ। এইকেইদিন যিহেতু একেৰাহে বৰষুণ দি আছে, চবফালে বানপানীৰ পৰিৱেশ। আমাৰ এফালেও পূৰা বানপানী হৈ গৈছে। এইকেইদিনা বৰষুণত একেৰাহে দি আছেতো, বৰষুণ দিয়াৰ ফলত পূৰা বানপানী হৈ আছে আমাৰ এফালেও। অলপ তাকে অকণমান দেখুৱাই দিওঁ বুলি ভাবিছোঁ। কাৰোবাৰতো মানে কঠীয়া বুৰি গৈছে, কাৰোবাৰ ঘৰ চোতাললৈকে পানী হৈ গৈছে। তাকে অকণমান দেখুৱাই দিওঁ বুলি ভাবিছোঁ, গতিকে ভিডিঅ'টো চাই থাকিব শেষলৈকে। এইটো ৰাস্তাটো চাওক, এইফালে মানে এখন নদী হয়, নদী পূৰা ফুল হৈ গৈছে। এইবোৰ বাৰী, তামোল বাৰী পূৰা বুৰি গৈছে। চাওক পূৰা বুৰি গৈছে। এইটো নামঘৰ পুখুৰী হয়, ইয়াত পূৰা মাছ মেলা আছিলে, মাছবোৰ ওলাই গৈছেগৈ হ'বলা। এইবোৰ অকণমান কিবাকিবি লগাই দিয়া হৈছে। আৰু এইফালে চাওক, কুকুৰা গঁৰাল এইটো বুৰি গৈছেগৈ, পানী বৰষুণ দিয়ে আছে। আৰু এইফালে চাওক, ৰাস্তা মানে পানী উঠো আৰু লাগিছে, বৰষুণ মানে একেৰাহে দিয়ে আছে। আৰু এইফালে পূৰা পুখুৰী ভেটাত লাগিছে মানুহ। এয়া চবেই মাছ মেলি থোৱা আছিলে, এইবোৰ পুখুৰী চাওক, চবেই ভেটি আছে। গতিকে যদি মানে একেৰাহে যদি বৰষুণ দি থাকে, হৈ গ'ল আৰু দুদিনমান যদি বৰষুণ দি দিয়ে নহয়, একদম ৰাস্তা বুৰি যাব আমাৰ এফালে। তেনেকুৱা পানী এইফালে, এই ঘৰটো চবফালে পানীয়ে পানী। এইটো ঘৰ এইডোখৰতে আছে, এইখন নদীখন একদম, আৰু ঘৰটো মাজতে আছে। এইটো ৰাস্তাৰ ওপৰত পূৰা পানী গৈ আছে এইফালৰ পৰা। এইখন চাওক, একে পথাৰ সাগৰৰ নিচিনা হৈ গৈছেগৈ। একদম যিমান দূৰলৈকে চাব পাৰি সিমান দূৰলৈকে অকল পানী আৰু পানী, বগা হৈ গৈছেগৈ। এইখিনি চাওক, এইফালেও পূৰা পানী আৰু পানী। চবৰে মানে হাল ক্ষতি কৰোৱাই দিছে, খেতি কৰা মানুহখিনিও মানে পথাৰ চবৰে পানী পূৰা ফুল হৈ গৈছে। কাৰোবাৰতো মানে কঠীয়া ডুবি গৈছে। আৰু এয়া চাওক, এইফালেও পূৰা পানী, বানপানী আৰু বানপানী। এইখন পথাৰ মুঠতে সাগৰ হৈ গৈছেগৈ। চাওক কেনেকুৱা, যিমান দূৰলৈকে মুঠতে চাব পাৰি সিমান দূৰলৈকে অকল পানী আৰু পানী। ক'ৰবাত অলপ ওলাই আছে আৰু এইবোৰ। এইডোখৰ মানে ধৰিব নোৱাৰি। এইফালে এই যিখিনি মেটেকা আছে, মেটেকা কলমৌ, এইটো চাইডে সৰু সুৰাকৈ জান এখন আছিলে, জান মুঠতে দেখিয়ে নাপাওঁ। চাওকচোন কেনেকুৱা হৈ গ'ল। বানপানী যিহেতু হৈ আছে, যাৰ ঘৰত সৰু ল'ৰা ছোৱালী আছে তেওঁলোকক চকু দি থাকিব, কোনেও যাতে পানীৰ লগত খেলা কৰিব নোৱাৰে। সৰু ল'ৰা ছোৱালীয়ে আজিকালি য'তে ত'তে এনেধৰণৰ ঘটনা ঘটি আছে, বহুত শোকাবহ ঘটনা ঘটি গৈছে। গতিকে সকলোৱে ল'ৰা ছোৱালীক অলপ চকু দিয়ক, পানীৰ লগত খেলা কৰিব নিদিব। আৰু এয়া চাওক, পানী, এইজনক চাওক, পূৰা বাইক স্কুটাৰ পানীতে চলাই আহিছে। এখন আছে, এইখন বাঁহৰ দলং, মানে দলংখন যাওঁ হৈ গৈছে। এইয়া চাওক, এয়া ট্ৰেক্টৰ চাওকচোন। আমাৰ তাত ট্ৰেক্টৰখন ভাল উলিয়াই থৈ আহিলোঁ, আমাৰ এই মাজত আছিলে, নহ'লে ডুবিয়ে গ'ল হ'লে। কাৰেণ্টৰ ট্ৰেন্সফৰ্মাৰ চাওকচোন, ইমানখিনিলৈকে পানী হৈ গৈছে। এইয়া আৰু যে অলপ উঠিবলৈ দিগদাৰ হ'ব ইয়াত। উজনি অসমত দুলীয়াজান, ভাদৈ পাঁচালি এনেকুৱা জেগাতে যদি এনেকুৱা বানপানী হয়, তেতিয়াহ'লে নামনি অসমত কেনেকুৱা বানপানী হ'ব ভাবি চাওক। মানে সাংঘাতিক, এইবাৰ মানে একেৰাহে বৰষুণ দি পূৰা পৰিস্থিতি ভয়ংকৰ কৰি দিছে। ক'ৰবাত নৈ গৰা এনেকুৱা খহিছে নহয়, নৈ গৰা খহাখিনি এতিয়া দেখুৱাবগৈ নোৱাৰিম, পানী পূৰা হৈ আছেতো, নহ'লে মানে গ'লোঁ হ'লে। পূৰা এটা ছাইড খতমে কৰি দিছে। আৰু ইয়াতো চাওক, পথাৰ মানে পূৰা ফুল পানী। এইফালেও চাওক, বাৰী পূৰা বুৰি গৈছে। এয়া চাওকচোন, চাহ বাগান ইমান পানী হৈ গৈছে। চাওক বুৰি গৈছেগৈ, দেখিছে। এয়া চাওকচোন, পুলৰ ফালৰ পৰা পানী কেনেকুৱা গৈ আছে চাওক। চাওক বহুত দূৰলৈকে হুট কৰি দিছে। ঘৰটো চাওক, পূৰা পানী হৈ গৈছে চবফালে, ওলোৱা সোমোৱা কৰিবৰ কাৰণে দিগদাৰ হৈ গৈছে। কঠীয়া চাওক, পূৰা বুৰি আছে, দেখিছে। সেই এনেকৈ আৰু মানুহবোৰৰ কঠীয়া বুৰি গৈছে। নদীখন, এয়া মই এতিয়া দলঙৰ ওপৰত আছোঁ। এয়া এইফালে দেখিছে,
একদম পানী চাওক কেনেকুৱা হৈছে। আৰু এইটো চাইডে চাওক পূৰা পানী আগৰ হৈ গৈছে, চবফালে বগা বগা। এইফালে চাওক এতিয়া ঘৰকেইটা পূৰা পানী বুৰি গৈছে, চোতাললৈকে পানী। এখন চাওকচোন পথাৰ বুলি কোনে ক'ব, একদম সাগৰৰ নিচিনা হৈ আছে এইডোখৰ। চাওক কেনেকুৱা পূৰা পানীয়ে পানী, কিমান দূৰলৈকে পানী হৈছে চাওক। এই ওপৰ চাইডে অলপমানহে ওলাই আছে আৰু এইফালে এইটো ঘৰ চাওক, একদম মানে এয়া ঘৰ চোতাললৈকে পানী। এয়া গাহৰি বান্ধি থৈছে এনেকৈ। আৰু এইফালে চাওক গোটেই এইখন মানে সৰু সুৰা জান হয়, জানখন মানে এইফালে পানী পূৰা ফুল হৈ গৈছে। নদী পানী সোমাইতো এইফালে, একদম চোতাল চবফালে পানী আৰু পানী হৈ গৈছে। এয়া চাওক বানপানী হয় ন। চাওক এয়া একদম টিউবৱেললৈকে বুৰি গৈছে। এয়া চাওক এয়া কচু বাৰী, কচু এয়া চাওক ঘৰ, এইবোৰ কচু বাৰী পূৰা বুৰি গৈছে। এইফালৰ পৰা পূৰা নদী পানী সোমাইতো এখন জান হয়। আৰু ইয়াৰ ঘৰ চাওক একদম পানী আৰু জানৰ পৰা পূৰা পানী এনেকৈ সোমাই আছে পথাৰত। এতিয়া পথাৰ চবফালে দেখিছে নহয়, পূৰা ফুল হৈ গৈছে পথাৰ, চবফালে পানী আৰু পানী। এইফালে ইয়াতো এখন ট্ৰেক্টৰ থৈ দিছে, ট্ৰেক্টৰখন চাওক কিমানলৈকে পানী হৈ গৈছে। চাওক পানী আৰু পানী। আৰু ইয়াত চাওক এইখন মানে বিশাল সাগৰৰ নিচিনা পথাৰ, একদম সাগৰ। ইয়াত চাওক পানী পূৰা পানী হৈ গৈছে। মাছ ওলাইছে নাই? বানপানী ওলাইছে? অঁ এইফালে চাওক, ইয়াত একদম মানে চোতাললৈকে পূৰা পানী হৈ গৈছে। চাওক চবফালে পানী আৰু পানী।